গাইজ এতিয়া আমাৰ 3:30 মান বাজিলে আমি দানা দি আছোঁ। আমি যিহেতু দানা 2 টাইম দিওঁ আৰু আমি গৰমৰ দিনত দানাটো অলপ লেটকৈ দিব লাগে। মোটামুটি 4টা মান বজাত দিব পাৰিলে ভাল। দানাটো খোৱাৰ পাছত গৰমটো আকৌ বেছি লাগি যায়। আৰু আচলতে আমি মুৰ্গীবিলাকক দানা কিমান দিব লাগে সেই বিষয়ক লৈ মই আজি আপোনালোকক অলপ কেলকুলেশ্যন কৰি জনাম। সেইকাৰণে মই ভিডিঅ'টো আজি বনাইছোঁ। আচলতে সৰু মুৰ্গী কিমান দিব লাগে, ডাঙৰ মুৰ্গী কিমান দিব লাগে সেই বিষয়ক লৈ আজি মই আপোনালোকক কৈ আছোঁ। দেখিছে আমাৰ মুৰ্গীবিলাকে ধুনীয়াকৈ দানা খাব আৰম্ভ কৰি দিছে। একদম এনেকৈ আমি বাঁহ ফালি দিছোঁ, বাঁহৰ ওপৰত ধুনীয়াকৈ সিহঁতে দানা খাই থাকে। দেখিছে ধুনীয়াকৈ লাইন বাই লাইন। আৰু এইফালেও দেখিছে। এতিয়া আমি মানে মুৰ্গীবিলাকক দানা কিমান গ্ৰাম দিব লাগে সেই বিষয়ক লৈ টপিকটো মই আৰম্ভ কৰোঁ। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰম্ভ কৰোঁ। আমাৰ মুৰ্গীবিলাকৰ আচলতে বডি ৱেটৰ ওপৰত মানে ডিপেণ্ড কৰি আমি দানা দিব লাগে। কিমান পাৰ্চেণ্ট দিব লাগে মানে বডি ৱেটৰ ওপৰত ডিপেণ্ড কৰি পেলাই মানে 10% দানা দিব লাগে আমাৰ মুৰ্গীবিলাকক। যদি ধৰি লওক আপোনাৰ মুৰ্গীটোৰ ওজন 1 কেজি হৈছে, তেতিয়াহ'লে দিনটোত, মই এইটো দিনটোৰ হিচাপ কৰি আছোঁ, আপুনি 2 বাৰত দিব পাৰে বা 3 বাৰত দিব পাৰে। যদি 1 কেজি ৱেট হৈছে তেতিয়াহ'লে আমি মুৰ্গীবিলাকক দানা দিব লাগিব দিনটোৰ ভিতৰত 100 গ্ৰাম। 1 কেজি ৱেট হ'লে গোটেই দিনটোৰ ভিতৰত 100 গ্ৰাম আমি দানা দিব লাগিব। আৰু 100 গ্ৰাম দানাটো আপুনি 50 গ্ৰামকৈ দিনটোত 2 বাৰ কৰি দিব পাৰে। আৰু যদি আমাৰ পোৱালিবোৰ সৰু হয়, ধৰি লওক আধা কেজি হয়, আধা কেজি হ'লে দিনটোৰ ভিতৰত দিব লাগিব আমি মানে 50 গ্ৰাম। দেখিছে পূৰা লাইন পাতি ধুনীয়াকৈ খাই আছে। গতিকে আমি বডি ৱেটৰ ওপৰত ডিপেণ্ড কৰি আমাৰ মুৰ্গীবিলাকক আমি সদায় দানা দিব লাগে। যদি 100 গ্ৰাম মুৰ্গীৰ ওজন থাকে তেতিয়াহ'লে আমি দিনটোৰ ভিতৰত দানা দিব লাগিব মুৰ্গীটোক 10 গ্ৰাম। মানে পাৰ্চেণ্টেজ মানে বডি ৱেটৰ ওপৰত নিৰ্ভৰ কৰি তাৰমানে আমি পাৰ্চেণ্টেজটো উলিয়াই মুৰ্গীবিলাকক দানাবিলাক দিব লাগে। মানে 10% যদি 100 গ্ৰাম হৈছে ৱেট, তেতিয়াহ'লে 10% দানা দিয়ক দিনটোৰ ভিতৰত, মানে 10 গ্ৰাম। আৰু 1 কেজি হ'লে তেতিয়াহ'লে 100 গ্ৰাম দিনটোৰ ভিতৰত দানা দিয়ক। আৰু 500 গ্ৰাম হ'লে 50 গ্ৰাম দানা হ'ব। গতিকে এনেকৈয়ে আপোনালোকে দানাৰ যিটো কেলকুলেশ্যন সেই কেলকুলেশ্যনটো কৰিব লাগে। তেতিয়া আমাৰ কি হয়, অভাৰ ফিডিংটো নহয়, প্লাছ আপোনাৰ দানাটো কমো নহয়। গোটেই বস্তুখিনি হিচাপত মানে কেলকুলেশ্যন হৈ যায়। গতিকে এইখিনিয়ে মোৰ দিব লগা তথ্য। আপোনালোকে ধুনীয়াকৈ এই বস্তুখিনি কেলকুলেশ্যন কৰি ৰাখিব, তেতিয়া মানে অসুবিধাত নপৰে। দানাটো বেছিও নহয় কমো নহয়, হিচাপত থাকে।